নমস্কাৰ জনাইছো ভৱেশ দা আপুনি আমাৰ নমি ষ্টুডিঅ'ত আহিলে অকণমান সময় দিলে ব্যস্ততাৰ মাজতো এতিয়া আপুনি যিখিনি আমাক দিয়া পৰামৰ্শ দিছে আমি আশা কৰো ভৱিষ্যতলৈকে নমিয়ে আগুৱাই যোৱাৰ ক্ষেত্ৰত যথেষ্ট সহায় হ'ব অসমৰ জাতীয় জীৱনৰ দস্তাবেজ নমামি প্ৰডাকশ্যন বৰ সুন্দৰ নাম এই নমামি প্ৰডাকশ্যন ভাল লাগিছে নামটো আৰু আটাইতকৈ ভাল লাগিছে যেতিয়া ইয়াত প্ৰৱেশ কৰোঁ প্ৰথম ৰুমটোত প্ৰভু কৃষ্ণ আৰু ৰাধাৰ ফটো এখন আছে ইমান সুন্দৰ ফটো কালেকশ্যন হৈছে মই মুকুতক সুধিছিলোঁ যে এই ফটোখন ক'ৰ পৰা কালেকশ্যন কৰিছে দেখা পাই ভক্তিভাৱ জাগে আৰু প্ৰতিটো ৰুম মোক দেখুৱালে সুপ্ৰভাতেও দেখুৱালে মুকুটেও দেখুৱালে হিৰোই দেখুৱালে আৰু কি আছে নৱ গোটেইকেইটা ৰুম দেখুৱালে আজি এই নমামি প্ৰডাকশ্যনৰ যিটো ষ্টুডিঅ' ইমান ভাল লাগিছে আৰু প্ৰতিটো ৰুমত আমাৰ অসমৰ যিখিনি জাতীয় সম্পদ ইয়াতে লিখা আছে মাজুলীৰ ঐতিহ্যপূৰ্ণ মুখা শিল্প অসমৰ চহকী পৰম্পৰাৰ ভিতৰত অন্যতম মাজুলীৰ কথা আছে জুবিনৰ ফটো আছে মা কামাখ্যা গোটেইখিনি ইমান সুন্দৰকে ইয়াতে সজাইছে প্ৰতিটো ৰুমতে আছে মানে এটা সোমোৱাৰ লগে লগে এটা মানে ভক্তিভাৱ জাগি উঠিল আৰু আজি এই নমামি প্ৰডাকশ্যনে যিটো পদক্ষেপ লৈছে আজি নমামি প্ৰডাকশ্যনৰ শুভ মুহূৰ্ত আজি এই শুভ দিনটো এই নমামি প্ৰডাকশ্যনৰ শুভ মুহূৰ্ত হৈছে হিৰোক মই ধন্যবাদ দিছো মোক ইয়ালৈ নিমন্ত্ৰণ জনাইছিলে আৰু মই সঁচাকৈ গৰ্বিত হৈছো ইয়াতে আজি এই নমামি প্ৰডাকশ্যনৰ গোটেই ষ্টুডিঅ'টো চাই খুব সুন্দৰ আৰু আশা ৰাখিছো যে ভৱিষ্যতৰ দিন সুন্দৰভাৱে আগুৱাই যাব এটি শিশু জন্ম দিছে আৰু এই শিশুটিক লালন পালন কৰি ডাঙৰ কৰি ডাঙৰ দীঘল কৰাৰ দায়িত্ব এই নমামি প্ৰডাকশ্যনৰ প্ৰতিজন ব্যক্তিয়ে কষ্ট কৰিব যাতে এই প্ৰডাকশ্যনটো জীয়াই থাকে আৰু অসমৰ ৰাইজলৈ একোটা সুন্দৰ প্ৰডাকশ্যন দিব পাৰে নিশ্চয় আপুনি যিখিনি দিহা পৰামৰ্শ দিলে সঁচাই আমি গুৰুৰ দৰে আপোনাৰ আশীৰ্বাদ আমি শিৰত লৈ আগুৱাই যাবলৈ বুলি আমি চেষ্টা কৰিম গুৰু নহয় সঁচা কথা ক'ব গ'লে মই এতিয়াও শিকি আছো আৰু কিছুমান কথা নজনা কথা শিকিবলৈ চেষ্টা কৰি আছো কাৰণ এই শিকা কামটো একদম জীৱনৰ শেষ মুহূৰ্তলৈ থাকে মানুহে শিকিব লাগে আৰু সেইকাৰণে মই সকলোলৈ এটাই মই অনুৰোধ কৰিছো আৰু সেইকাৰণে মই সকলোকৈ এটি অনুৰোধ কৰিছো যাতে এই প্ৰডাকশ্যনটো এই নমামি প্ৰডাকশ্যন জীয়াই থাকে অসমৰ ৰাইজলৈ বিভিন্ন ধৰণৰ এণ্টাৰটেইনমেণ্ট ৱেব ছিৰিজেই হওক বা শ্বৰ্ট ফিল্মেই হওক যিকোনো বা গানৰ কিবা শিল্পই হওক এই গোটেইখিনি সুন্দৰভাৱে যাতে আগুৱাই লৈ গৈ অসমৰ ৰাইজৰ ওচৰত দাঙি ধৰে এইখিনিতে আৰু এটা কথা খুবেই ভাল লাগিছে এই নমামি প্ৰডাকশ্যন হিৰো মুকুট নৱ সুপ্ৰভাত আমাৰ পায়েং কল্পনা পায়েং যিটো পদক্ষেপ লৈছে যে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ ওপৰত একোখন তথ্যচিত্ৰ বনাব আৰু এইটো খুব সুন্দৰ পদক্ষেপ আৰু এইটো গৌৰৱৰ কথা তাৰ উপৰিও আমাৰ অসমৰ যিখিনি জাতীয় সম্পদ তাৰ ওপৰত মানে হিৰো তহঁতে গোটেইবিলাকে গৱেষণা কৰি তাৰ ওপৰত তথ্যচিত্ৰ বনাম বুলি কৈছো সঁচাকৈ খুব সুন্দৰ পদক্ষেপ মই তোমালোক সকলোকে মই মোৰ আন্তৰিক নমস্কাৰ জনাইছো ইমান সুন্দৰ পদক্ষেপ খুব ভাল মোৰ শুভকামনা মোৰ শুভেচ্ছা মোৰ আশীৰ্বাদ আৰু মোৰ ফালৰ পৰা যদি কিবা সহায় কৰিব লাগে মই নিশ্চয় কৰিম সঁচাই আপোনাৰ সহযোগিতা সদায় লাগিব আমি তেতিয়াহে এজন আপোনাৰ সন্তানৰ দৰে আজি আগবাঢ়ি যাবৰ কাৰণে সক্ষম হ'ম আজি আপুনি আহিলে অশেষ ধন্যবাদ জনাইছো আৰু আজি আটাইতকৈ খুব ভাল লাগিল কেতিয়া এই নমামি প্ৰডাকশ্যনৰ শুভ মুহূৰ্তৰ সময়ত আমাৰ বৃক্ষ তেখেত বকুল গগৈ তেখেতে আজি নাহৰ গছৰ পুলি এটা ৰুই জুবিনৰ নামত মোৰ ভাতৃখন জুবিনৰ নামত এই গছ পুলিটো ৰুই আজি এই শুভ কাৰ্যখিনি আৰম্ভ কৰা হৈছে আৰু এইটো সঁচাকৈ খুব সুন্দৰ পদক্ষেপ আৰু এটা গৌৰৱৰ কথা সঁচাই
যে আমি ইতিমধ্যে আমাৰ চেনেলত সম্প্ৰচাৰিত হৈছে বকুল গগৈ ডাঙৰীয়াই জুবিনদাৰ সৈতে সঁচাই একেবাৰে নলেগলে লগা সম্পৰ্ক আছিল আৰু এতিয়া জুবিনদাৰ নামত তেখেতে হাজাৰ হাজাৰ বিঘা মাটিৰে এখন উদ্যান বনাবলৈ লৈছে আৰু নাহৰ পুলিৰ ৰোৱাৰ সেই জাগৰণটো তেখেতে প্ৰথম সৃষ্টি কৰিছে নাহৰ জুবিন বকুল সঁচাই গকুল গগৈ দুইজনে এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি সুন্দৰ বৰ ভাল লাগিছে শেষত মই এই নমামি প্ৰডাকশ্যনৰ প্ৰত্যেকগৰাকী ব্যক্তিলৈ কৰ্মকৰ্তালৈ মোৰ আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জনাইছো যাতে এই নমামি প্ৰডাকশ্যনটো সুন্দৰভাৱে অসমৰ ৰাইজলৈ নতুন নতুন তথ্যৰে আগুৱাই যাব পাৰে ধন্যবাদ অশেষ ধন্যবাদ